আজি মই আপোনালোকক অনুৰোধ জনাম যে আমি যাতে সকলোৱে সেই ব্যৱস্থাটোৰ পৰা আঁতৰি থাকো এতিয়া মই ক'ব খুজিম যে আমি তৎকালীনভাৱে গৈ কি কাম কৰাৰ প্ৰয়োজনীয়তা আছে আমাৰ থানা কমিটিৰ সম্পৰ্কে 5 ডিসেম্বৰ 2022 আমি প্ৰথম এখন নটিফিকেশন দিছিলো কিন্তু সময়ৰ লগত পৰিৱৰ্তন দেখি আমি দেখিছো সৰু পৰিৱৰ্তন কৰিলো আৰু বৰ্তমান আমি এখন নতুন অধিসূচনা দিছো যিখন 27/7/2024 দিয়া হৈছে 22 খন পঢ়িব নালাগে 24 খনে আমি পঢ়িব লাগে অসম পুলিচক মই এটা অনুৰোধ কৰিম থানা কমিটিৰ হাতপুথি বুলি এখন হাতপুথি আমি হ্যান্ডবুক এখন তৎকালীনভাৱে বনাব লাগে যাতে হ্যান্ডবুক খনৰ জৰিয়তে আমাৰ প্ৰথম দায়িত্বৰ পৰা মাইনোট সাদি বনোৱালৈকে গোটেই কথাবোৰ যাতে আমি সুন্দৰভাৱে লিখিব পাৰো প্ৰথম আমাৰ কাম হল থানা কমিটিখন পূৰ্ণাংগ কৰা আমি কেনেকৈ পূৰ্ণাংগ কৰিম থানা কমিটিত বিধায়ক গৰাকী আমন্ত্ৰিত সদস্য দ্বিতীয়তে সাৰ্কেল অফিচাৰ বিডিও জয়েন্ট ডিৰেক্টৰ হেলথৰ এজন প্ৰতিনিধি তাৰ মানে ওচৰৰ এজন ডক্টৰ সিডিপিও এওঁলোক পদেন সদস্য অৰ্থাৎ এওঁলোক চৰকাৰী দায়িত্বৰ অনুসৰি তেওঁলোক সদস্য হ'ব এজন গলে আনজন আহিব যিজন আহিব তেওঁলোকে মেম্বাৰ হ'ব ওসি সকলেও ধুনিয়াকৈ শুনি ৰাখিব এতিয়া চেয়াৰম্যানজন চৰকাৰে নিযুক্তি কৰিব আৰু আজি সকলো ওসিয়ে গম পালে যে মোৰ চেয়াৰম্যান এখেত আপোনালোক একেলগে আহিছে একেলগে যোগাযোগ কৰিছে গতিকে আজিৰ পৰা যোগাযোগৰ যেটো সমস্যা আছিল সেইটো আজিৰ পৰা নোহোৱা হৈ গল এতিয়া থানা কমিটিৰ সম্পাদক আৰু সভাপতি অৰ্থাৎ ওসি আৰু চেয়াৰম্যানে লগ লাগি তুৰন্ত আপোনালোকে 3 জন সদস্য নিযুক্তি কৰিব ই এসপিৰ ওচৰটো যাব নালাগে ডিসিৰ ওচৰটো যাব নালাগে আপোনালোকে নিযুক্তি কৰি সভাপতিয়ে চিঠি এখন লিখি দিলে তেওঁ নিযুক্তি হৈ গল যে আপোনাক আমি সদস্য হিচাপে মনোনীত কৰিছো এই সদস্য 3 জনৰ ভিতৰত এগৰাকী মহিলা হ'ব লাগিব 3 জন সদস্য দিয়াটো সভাপতি সকলৰ দায়িত্ব সম্পাদকৰ দায়িত্ব সম্পাদক কোন ওসি অহা 7 দিনৰ ভিতৰত ওসি আৰু চেয়াৰম্যান জনে লগ হৈ 3 জন সদস্য আপোনালোকে নিয়োগ কৰিব লাগিব নিয়োগ শব্দটো ভুল মনোনীত কৰিব লাগিব আৰু এনেকুৱা সদস্য মনোনীত কৰিব যোনে মিটিং পত্ৰত আহিব পাৰে গাঁৱৰ ইউথ ক্লাবৰ প্ৰেসিডেন্টজন মহিলা সমিতিত আগভাগ লোৱা ব্যক্তি এজন আৰু যাৰ থানাৰ লগত জীৱন বিত্ত আছে যেনেকৈ মই এডভোকেট থানাৰ লগত মোৰ কাম থাকে মই কেছত ওসিৰ এগেইনষ্টত এপিয়াৰ কৰিব লাগিব তেনেকুৱা ব্যক্তিক আমি থানা কমিটিত মনোনীত কৰিব নালাগে কাৰণ ইয়াক কয় কনফ্লিক্ট অফ ইন্টাৰেষ্ট যাৰ বিৰুদ্ধে মোৰ কেছ আছে থানাত মই অপৰাধী হওনে নহও এটো কোৰ্টে ঠিক কৰিব পানী গ্লাস কিন্তু মোৰ বিপক্ষে কেছ আছে গতিকে কোনো ধৰণৰ অপৰাধৰ গোচৰ পঞ্জীয়ন হৈ থকা ব্যক্তি থানা কমিটিৰ সদস্য হ'ব নোৱাৰিব দ্বিতীয়তে যাৰ ব্যৱসায়িকভাৱে থানাৰ লগত সম্পৰ্ক প্ৰফেশনালি ব্যক্তিগতভাৱে তেনেকুৱা ব্যক্তিকো আমি থানা কমিটিৰ সদস্য দিব নালাগে মই অধিবক্তাজনৰ প্ৰসংগ এই কাৰণে উলিয়ালো কোনোবা হাইকোৰ্টৰ অধিবক্তা থানাৰ লগত কোনো সম্পৰ্ক নাই কিন্তু সেই ওচৰৰ কোৰ্টখনৰ অধিবক্তা থানাৰ লগত মোৰ দৈনন্দিন সম্পৰ্ক তেনেকুৱা ব্যক্তিক আমি থানা কমিটিৰ সদস্য মনোনীত নকৰো কেছ থাকা মানুহক নকৰো আৰু যি ব্যক্তিগতভাৱে থানাত সদায় অহা যোৱা কৰে তেনেকুৱা ব্যক্তিক আমি থানা কমিটিৰ সদস্য নিযুক্তি নকৰো
কেইজন হল 3 জন এগৰাকী মহিলা আৰু 3 গৰাকী সদস্য আহিব যি গৰাকী সদস্য চেয়াৰম্যানে দিব কিন্তু তেওঁ ভিডিপিৰ মেম্বাৰ হ'ব 3 জনটো সমাজৰ মেম্বাৰ হল প্ৰথম তেখেতৰ ডক্টৰ হ'ব পাৰে ইঞ্জিনিয়াৰ হ'ব পাৰে সমাজসেৱী হ'ব পাৰে চৰকাৰী চাকৰিয়ালকো দিব পাৰে কোনো বাধা নাই শিক্ষক হ'ব পাৰে কিন্তু নেক্সট যিজন মেম্বাৰ সদস্য সংখ্যা নম্বৰ 4 যিজন 4 নম্বৰ সদস্য হ'ব তেওঁ ভিডিপিৰ পৰা হ'ব আৰু থানা কমিটিক আমি এটা নতুন দায়িত্ব দিব গৈ আছো যে আপোনালোকে ভিডিপি সকল চেঞ্জ কৰিব পাৰিব গাঁৱত প্ৰয়োজন অনুসৰি যেহেতু ভিডিপিৰ সুপাৰভিজনটো থানা কমিটিৰ দায়িত্ব হ'ব ভিডিপিয়ে কাম কৰিছে নে নাই কোনোবা ভিডিপি কাম কৰা নাই তেওঁলোকক বদলাই নতুন ভিডিপি নিযুক্তি কৰা এই ভিডিপি পৰিচালনাৰ দায়িত্ব থানা কমিটিৰ হ'ব সেই কাৰণে ভিডিপিৰ মনৰ কথাও যাতে আমি গম পাওঁ সেই কাৰণে ভিডিপি সকলৰ ভিতৰৰ পৰা এজন থানা কমিটিত সদস্য হ'ব বুজি পালে গোটেই সকলোৱে থানা কমিটিত এজন সদস্য এসপি সকলে দিব আজি ইয়াত এসপি সকল অনলাইন যোগে আছে মই তেওঁলোককো অনুৰোধ কৰিম যে এসপ্তাহৰ ভিতৰত যাতে এজন সদস্য এসপি সকলে মনোনীত কৰে দ্বিতীয়জন সদস্য ডিসি সকলে মনোনীত কৰিব মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যাতে ডিসি সকলক ইনস্ট্ৰাকশন দিয়া হয় যে এজন সদস্য ডিসি সকলে মনোনীত কৰিব 307 মেম্বাৰ এই গুটেইখিনি হোৱাৰ পিছত থানা কমিটিৰ প্ৰথমখন সভা 2 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব 307খন থানাতে একেদিনটো আপোনালোকে মেম্বাৰ দিলে 3 জন মেম্বাৰ দিলে সকলোৱে বুজি পাইছে 3 জন মেম্বাৰৰ এগৰাকী মহিলা হ'ব ভিডিপিৰ পৰা এজন দিলে আৰু এজন এসপিয়ে দিলে এজন ডিসিয়ে দিলে 6 জন প্ৰাইভেট মেম্বাৰ আৰু বাকি সকল সৰকাৰি মেম্বাৰ এমএলএ গৰাকী সৰকাৰি মেম্বাৰ হল ইনভাইটেড মেম্বাৰ তেওঁ আহক নাহক ইনভাইটেড সাৰ্কুল অফিচাৰ বিডিও জয়েন্ট ডিৰেক্টৰ হেলথৰ পৰা এজন ডক্টৰ সিডিপিও 4 জন হল গভৰ্নমেন্ট মেম্বাৰ 4 ওসি চেয়াৰম্যান 6 আৰু মেম্বাৰ 6 টোটাল 12 জনীয়া কমিটি হল আৰু এখন মিটিং বৈধ বুলি গম পাবৰ কাৰণে আমি 6 জন সদস্য আমাৰ সকলো মিটিংত উপস্থিত থাকিব লাগিব পদেন হক বা নন পদেন হক 6 জন এনি টাইম উপস্থিত থাকিব লাগিব 2 অক্টোবৰত সকলো থানা কমিটিৰ মিটিং গধূলি 4 বজাত অনুষ্ঠিত হ'ব আৰু সেইখন হ'ব উদ্বোধনী সভা আৰু সেই দিনটোৰ পৰা চেয়াৰম্যান জনে দায়িত্ব ল'ব মেম্বাৰ সকলে দায়িত্ব ল'ব আৰু 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ চেয়াৰম্যান জনে যেহেতু বিভিন্ন কাগজত সহি কৰিব লাগিব কাম কৰিব লাগিব 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ চেয়াৰম্যান সকলে মাহত 5000 টকাৰ এটা আমাৰ পৰা সন্মান নিধি লাভ কৰিব কেতিয়াবা প্ৰত্যেক মাহত আমি দিব চেষ্টা কৰিম মই চিফ সেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম সিস্টেমটো অলপ ক্লিন কৰক যাতে প্ৰত্যেক মাহত আমি দিব পাৰো আৰু যদি কিবা কাৰণত 1 মাহত দিব নোৱাৰো পিছৰ মাহত আপোনালোকে পাই যাব হেতুলৈ কোনো ৰিমাইন্ডাৰ দিয়াৰ প্ৰয়োজন নাই মেম্বাৰ সকলে গভৰ্নমেন্ট মেম্বাৰ সকলে আমাৰ পৰা একো নাপাব কিন্তু নন গভৰ্নমেন্ট মেম্বাৰ খিনিয়ে মিটিংত আহাৰ কাৰণে 250 টকাকৈ তেওঁলোকে অনুদান পাব আৰু এই 250 টকা আপোনালোকক এসপি সকলে দিব আৰু আমাৰ আৰক্ষীৰ বিশেষ শাখাই এই 250 টকাটোৰ ব্যৱস্থা ল'ব তেওঁলোকৰ বাজেটত আমি দিম 250 rupees আপোনালোকক এসপি সকলে দিব মিটিং হৈ যোৱাৰ লগে লগে এনভাপটো হাতত দিব লাগিব
4টা বজাত মিটিং হল 5:30টাত শেষ হল লগে লগে এনভ্লাপটো কৰি পইচাটো দি দিব লাগিব 250 টকাটো সৰকাৰি এমএলএ গৰাকীও নাপায় সাৰ্কুল অফিচাৰো নাপায় বিডিও নাপায় ডিৰেক্টৰ হেলথেও নাপায় সিডিপিও নাপায় কিন্তু আপোনালোকে যি তিনিজন মনোনীত কৰিব ভিডিপিৰ পৰা এজন যি আহিব আৰু ডিসিএ এজন জাক দিব এসপি এজন জাক দিব তেওঁলোকে 250 টকা কৈ পাব তাৰ মানে 6 জন মেম্বাৰে 250 টকা পাব 6 দুগুণ 1200 1500 টকা এখন মিটিংত সৰকাৰে আপোনালোকক আগবঢ়ালে আৰু চাহ খোৱা খৰচৰ বাবদ প্ৰতিখন মিটিংত অতিৰিক্তকৈ আমি 500 টকা আমি আগবঢ়াম যি আপোনালোকক এসপি সকলে দিব ইয়াত এসপি সকলে শুনি আছে এসপি সকলে দিব আৰু পিছলৈ আমি থানা কমিটিক বিভিন্ন ক্যাম্প মেডিকেল শিবিৰ আৰক্ষিক বিদায় সম্বৰ্ধনা অবসৰ পালে এই ধৰণৰো আমি এটা সৰু পুঁজি এটা আমি আগবঢ়াবৰ বাবে চেষ্টা কৰিম এই বছৰ আমি সেই দিশত যোৱা নাই অহা বিত্তীয় বৰ্ষত আমি সেই দিশলৈ চকু দিম এতিয়া মিটিং কেইখন আপোনালোকে কৰিব বছৰত 4খনতকৈ বেছি মিটিং কৰিব নালাগে থানা কমিটিৰ চেয়াৰমেনৰ প্ৰত্যেক মাহত কাম থাকিব কিন্তু মিটিং 4খনতকৈ বেছি আমি নকৰো যদি জৰুৰীকালীন মিটিং কৰিব লাগে মিটিং হ'ব কিন্তু তাত আমি সন্মান মাননি আমি নিদিও কাৰণ আমি বাজেট কৰোতে 4খন মিটিংৰহে আমি বাজেট কৰিম কিন্তু সব মানুহে তো টকাৰ কাৰণে মিটিং নাহে যদি সভাপতিয়ে ভাবে যে নহয় মই প্ৰত্যেক মাহতে মিটিং কৰিম বহিম চাহ খাম কোনো আপত্তি নাই কিন্তু আমি এই যিখন মিটিং 4খন মিটিংৰ বাবে পুঁজি সৰকাৰে দিব মিটিং থানাত আমি নকৰো কাৰণ থানাত মিটিং কৰা সময়তে এটা ডাঙৰ সিৰিয়াস কেছ আহি যাব পাৰে গটিকে মিটিংখন কাখৰ স্কুল বা অনুষ্ঠানত আমি কৰিম ওসি সকলে মনত ৰাখিব থানা কমিটিৰ মিটিং আমি থানাত নকৰো কাৰণ থানাত সেই মুহূৰ্ততে এটা বম ব্লাষ্টৰ কেছ আহি যাব পাৰে সেই মুহূৰ্ততে এগৰাকী মহিলা কান্দি কান্দি সভাত সোমাব পাৰে গটিকে থানাৰ দায়িত্ব ওসিয়ে মিটিংত অহাৰ সময়ত সেকেন্ড ওসিৰ দায়িত্বত থাকিব যাতে আপোনালোকে দৈনন্দিন থানাত ঘটি থকা ঘটনাৰ লগত জড়িত হ'ব নালাগে কিন্তু মিটিংখন শেষ কৰি থানা পৰিদৰ্শন কৰাৰ ক্ষমতা থানা কমিটি থাকিব যে আমি থানাখনো এক চক্কৰ মাৰি আহো তাত কোনো আপত্তি নাই থানা কমিটিয়ে থানা পৰিদৰ্শন কৰিব পাৰিব কিন্তু থানাত মিটিং নাপাতিব মিটিংখন সদায় আন জাগাত কৰিব 2 অক্টোবৰৰ মিটিংৰ পিছত অসম আৰক্ষীয়ে 3 মাহ পিছত আৰু এটা দিন দি দিব নেক্সট মিটিং কোন দিনা হ'ব আমাৰ মিটিংবোৰ ফিক্স ডেটত হ'ব এই 4খন মিটিং আমি একোটা ওকেজন লৈ কৰিম কাৰণ আমি বন্ধৰ বাৰত মিটিং কেখন কৰিব খুজিছো যাতে কাৰো কাম কাজত অসুবিধা নহয় ক্যালেন্ডাৰ ইভেন্ট হ'ব যে বছৰত 4খন মিটিং হ'ব আৰু 4খন মিটিংতে অসম পুলিচে আপোনালোকৰ স্থানীয় বিষয়ৰ উপৰিও কি আলোচনা কৰিব লাগে যেনেকৈ আমাৰ অসম পুলিচত এটা পুলিচ দিৱস হয় তাৰ 15 দিন আগতে থানা কমিটিৰ মিটিং হ'ব যে এইবাৰ পুলিচ দিৱসটো আমি কেনেকৈ পালন কৰিম এই ধৰণৰ আমি একোটা দিনৰ লগত সংগতি ৰাখি আপোনালোকক ক্যালেন্ডাৰখন বনাই দিম যে 4খন মিটিং আৰু এই মিটিংত আপোনালোকে স্থানীয় ৰিভিউ কৰিব যে কিমান পাৰমিশন আহিল কিমান দিলো এক্সিডেন্টৰ কিমান কেছ আহিলে কিমান এনওসি দিলো কিবা থানাত কাগজ পেন্ডিং হৈ আছে নেকি পাসপোৰ্টৰ কাম মই থানা কমিটিৰ সভাপতি সকলক আজিয়ে কৰ্তৃত্ব দিছো যে যিমান জনসাধাৰণৰ সেৱাৰ লগত জড়িত বিষয় আপোনালোকে ওসিক সকলো প্ৰশ্ন কৰিব পাৰিব খালি কেছৰ প্ৰশ্ন নকৰিব তদন্তৰ প্ৰশ্ন নকৰিব পাসপোৰ্ট ভেৰিফিকেশন এক্সিডেন্ট ইনস্যুৰেন্স যিমান প্ৰশ্ন আছে তাৰ লিষ্টখন আমি আপোনালোকক দি দিছো নোটিফিকেশনখনৰ কপি আপোনালোকক আমাৰ পুলিচ আৰক্ষী আজিৰ সভাৰ শেষ হোৱাৰ আগতে দিব যে পোষ্টমৰ্টেম ৰিপৰ্ট জমা আছে নেকি এক্সিডেন্ট ৰিপৰ্ট জমা আছে নেকি ইনজুৰি ৰিপৰ্ট জমা আছে নেকি ভেহিকল ইনস্যুৰেন্সৰ ক্লেইম জমা আছে নেকি মেডিকেল ৰিপৰ্ট পৰি আছে নেকি
FIR খন ফাইল হল নে নাই ইমান তাৰ পিছত NOC আছে নে নাই কিবা চুৰি বস্তু সংগ্ৰহ কৰাৰ পিছত মোবাইলটো ৰাখি থলে নে মালিকক ঘূৰাই দিলে এইটো চাব পাৰিব থানাৰ আগত যান বাহন বিলাক কিয় জমা হৈ আছে সেইবিলাক চাব পাৰিব ক্লিয়াৰেন্স চাব পাৰিব ভেৰিফিকেশন চাব পাৰিব এই গুটে কিমান আমাৰ চাব আমি পাৰিম এই গুটেখিনি আছে ডাঙৰ এটা অধিকাৰ আছে যে VDP আপোনালোকে হলনি কৰিব পাৰিব The Thana level committee will assess the effectiveness of current VDPs, recommend changes if necessary to improve community safety, will oversee the implementation of approved changes of the VDP, ensuring they are effective and meet the community needs. আমি এখন দায়িত্ব আপোনালোকক গতাই দিছো এই দায়িত্বখিনিৰ বিষয়ে আপোনালোকে অসিক প্ৰশ্নও কৰিব পাৰিব আলোচনাও কৰিব পাৰিব আৰু পৰামৰ্শও দিব পাৰিব থানা কমিটিৰ সভাপতি সকলৰ লগত SP সকলে সমাহৰ মূৰত এখন মিটিং কৰিব আপোনালোকৰ পৰা SP সকলে ফিডবেক ল'ব যে থানাখনৰ ওপৰত কেনেকুৱা আপোনালোকৰ ধাৰণা কি হৈছে কি হোৱা নাই যাতে SPৰো এটা খবৰৰ নতুন চেনেল এটা সৃষ্টি হয় পেগু লিখি আছে না সব প্ৰত্যেক সমাহত থানা কমিটিৰ লগত SP অধ্যক্ষ সকলে এখন চেয়াৰম্যান সকলৰ লগত SP এখন মিটিং কৰিব আৰু বছৰত এবাৰ গুটেই থানা কমিটিখনৰ লগত SP মিটিং কৰিব সমাহত চেয়াৰম্যানৰ লগত আৰু বছৰৰ এটা দিন SP গুটেই 6 জন মেম্বাৰ 10 জন 12 জন মেম্বাৰ হ'ব 12 জন মেম্বাৰ তলত 10 খন থানা 120 জনৰ লগত পৃথকে বা একেলগে বছৰত এবাৰ SP জনে আপোনালোকৰ লগত কথা পাতিব এবাৰ সকলোৰে লগত আৰু সমাহত অকল চেয়াৰম্যান সকলৰ লগত আমি আপোনালোকৰ ফোন নম্বৰ সমূহ আজি সংগ্ৰহ কৰি লম আমাৰ পুলিচ হেডকোৱাৰ্টাৰৰ পৰা আপোনালোকৰ লগত যোগাযোগৰ বাবে আমি এই ফোন নম্বৰ সমূহ সময়ে সময়ে ব্যৱহাৰ কৰিম আৰু আপোনালোকক আমি অনুৰোধ কৰিম যে পাৰিলে ইমেইল আইডি এটা আপোনালোকে ক্ৰিয়েট কৰি ল'ব যাতে বিভিন্ন ধৰণৰ সৰকাৰি ৰিকুৱেষ্ট সমূহ আমি আপোনালোকক ইমেইল আইডিৰ জৰিয়তে পৰিৱৰ্তন হৈছে কি কথা হোৱা নাই সৰকাৰি নীতি নিৰ্দেশ আমি জনাব পাৰিম মোৰ এটা শেষত ৰিকুৱেষ্ট যে SP নামাতাকৈ আপোনালোকে SP তাত না যাব যাতে আপোনালোকৰ মৰ্যাদাটো অটুট থাকে বলে অনু কমিউনিষ্টবল জনক ট্ৰান্সফাৰ কৰি দিয়ক অমুক SI জন ভাল নহয় এই বিষয়টো সমাহত যেতিয়া মিটিং হ'ব তেতিয়াহে তেওঁ ক'ব কাৰণ আমি আপোনালোকক এখন মৰ্যাদাৰ আসন দিব খুজিছো গতিকে আপোনালোকে যদি নিজে নিজে SP তাত যায় এটা সময়ত SP আপোনালোকক স্লিপখন দিলে নামাতিব তেওঁ ইৰিটেট হৈ যাব বলে মানুহজনে এডু কামতহে লাগি থাকে সমাহত যিদিনাখন SP আপোনালোকক লগ পাব যিমান কথা আছে গুটেইখিনি তেওঁ ক'ব কিন্তু প্ৰতিদিনৰ ভাল বেয়া চাবৰ কাৰণে OCৰ ওপৰত DSP আছে DSPৰ ওপৰত এডিশনাল SP আছে সৰকাৰি চেইন অফ কমান্ড আমাৰ আছে গতিকে এই ব্যৱস্থাটো সৰকাৰি চেইন অফ কমান্ডক ৰিপ্লেস কৰিবৰ কাৰণে নহয় যদি আমি মনত ভাবিলো যে আমি কৈ দিম SI জনক ট্ৰান্সফাৰ কৰিব কলো SP কৰা নাই এই ধৰণৰ ইগোত আমি যাব নালাগে পুলিচৰ ট্ৰান্সফাৰ পোষ্টিং এই বিষয়বস্তুৰ পৰা আমি দূৰত থাকিম আমি যি হয় যদি কোনোবা OC আমাক কোঅপাৰেট কৰা নাই কথা কোৱা নাই ব্যৱস্থা কৰা নাই আপোনালোকে SPক সমাহৰ মূৰত ক'ব পাৰিব আৰু মাজে মাজে অসম আৰক্ষী আপোনালোকক এনেকুৱা বৈঠকত নিমন্ত্ৰণ কৰিব বা আপোনালোকৰ পৰা ইমেইলৰ জৰিয়তে ফিডবেক ল'ব আপোনালোকৰ জৰিয়তে ফিডবেক ল'ব যেটো OC জনেও গম নাপাব যে আমি আপোনালোকৰ লগত কিবা কথা পাতিছো এটো এটা প্যাৰেলেল ট্ৰেকত থাকিব কিন্তু কোনেও মনত এটা ইগো সৃষ্টি কৰি নলব যে আমাক থানা কমিটিৰ চেয়াৰম্যান দিলে আমাক দেখোন আমি কলো এই পুলিচ জন OCক বেয়া OC ট্ৰান্সফাৰ নকৰিলে এই ধৰণৰ ইগো যদি আমি কাল্টিভেট কৰো তেতিয়ালে ব্যৱস্থাটো নোহোৱা হৈ যাব এই ব্যৱস্থাটো আমি আগবঢ়াব নোৱাৰিম কাৰণ পুলিচত কেতিয়াও ডাবল চেইন অফ কমান্ড হ'ব নোৱাৰে ইউনিফৰ্ম ফোৰ্সত
ইউনিফৰ্মত চেইন অফ কমাণ্ড এজনেই থাকে, ডেট ইজ দ্য SP। যদি সেকেন্ড চেইন অফ কমাণ্ড হৈ যায় তেতিয়ালে গণ্ডগোল হৈ যাব, আৰু কোৰ্টত তেওঁলোকে গৈ কেতিয়াও ক'ব নোৱাৰে যে থানা কমিটিয়ে কোৱা কাৰণে আমি এনেকুৱা কৰিলোঁ, কাৰণ কোৰ্টত তেওঁলোকে অকল SP, এডিশ্যনেল SP, DSP কথাহে ক'ব পাৰে, বাকী ক'ব নোৱাৰে। ইট ইজ এ কনচালটেটিভ মেকানিজম, আলোচনাৰ মাধ্যম, আলোচনাৰ মাজেৰে নাগৰিকৰ সমস্যা সমাধান কৰাৰ মাধ্যম। ইয়াক আমি কেতিয়াও অথৰিটিলৈ কনভাৰ্ট কৰিব নালাগে। দুই এজন থানা কমিটিৰ চেয়াৰমেন নিযুক্ত হোৱাৰ পিছত মোক কৈছে যে ছাৰ আমি থানা কমিটিৰ চেয়াৰমেন হ'লোঁ, আমাক ছিকিউৰিটি দিয়ক। এই ধৰণৰ ব্যৱস্থাত যাতে একেবাৰে নোসোমায়, কাৰণ আমি ছিকিউৰিটি ৰিস্ক নথকা মানুহকহে চেয়াৰমেন দিছোঁ। যাক ৰাইজে সন্মান নকৰে, যাক মানুহে মাৰিব পাৰে, পিটিব পাৰে, এই কেনেকৈ থানা কমিটিৰ চেয়াৰমেন হ'ব? গতিকে ছিকিউৰিটিৰ যাব নালাগে। আৰু আপোনালোকে জানে যে ময়ো DGPক মাজে মাজে কৈ থাকোঁ মোৰ পৰাও ছিকিউৰিটিবিলাক লৈ যাওক, কাৰণ পুলিচৰ কাম মানুহক ছিকিউৰিটি থকা নহয়, বিশেষ পৰিস্থিতিত আমাক ছিকিউৰিটি দিয়ে। মইতো DGP, SB, ADGPৰ লগত মোৰ কাজিয়াই লাগি থাকে যে ছিকিউৰিটি কমাওক, কাৰণ ছিকিউৰিটিয়ে আমাক ৰাইজৰ পৰা দূৰত লৈ যায়। ময়ো এটা দিনলৈ ৰখিছোঁ অহা 3-4 বছৰ, যি দিনাখনেই দুই এটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন বা যি ধৰণৰ শব্দ নকক আছে, সেইবিলাক ঘূৰি অহা দিনাখনে মন্ত্ৰী CMৰো ছিকিউৰিটি উইথড্ৰ হৈ যাব লাগে। কাৰণ আগত আমাৰ গোলাপ বৰবৰাহঁতে জীপতে ঘূৰিছিল, ছিকিউৰিটি নাছিল, আৰু আমিও তেনেকুৱা এটা পৰ্যায়লৈকে যাব লাগে। আজি আমি বাধ্যত যাব পৰা নাই। মই প্ৰায়ে পুলিচক সুধি থাকোঁ, মই CM নোহোৱা দিনাখন মোক ছিকিউৰিটি দিব জানো, তেতিয়া কি হ'ব? সেইকাৰণে এই ছিকিউৰিটিটো এটা অশান্তি, ই শান্তি নহয়। গতিকে যি দুই এজনে মোক হোৱাটছআপ দিছিলে, তেওঁলোকক মই হোৱাটছআপত উত্তৰটো দিয়া নাছিলোঁ, আজিয়ে মই ৰাজহুৱাকৈ উত্তৰ দিলোঁ যে ইয়াত যাতে আমি মোক সিদিনাখন এজনে দিছে, ছাৰ মোৰ থানাখনে বহুত ড্ৰাগছ ধৰি আছে, মোৰ চিন্তা হৈ আছে, মোক ছিকিউৰিটি দিয়ক। সেইটোতো অশান্তি হ'ব আমাৰ কাৰণে। গতিকে এই ধৰণৰ যাতে কথা বতৰাৰ পৰা আমি দূৰত থাকোঁ। ই এটা ছ'চিয়েল ইনিচিয়েটিভ, ই এটা চিটিজেনশ্বিপ ইনিচিয়েটিভ, ইট ইজ এ চিভিল ছ'চাইটি ইনিচিয়েটিভ। নাগৰিকৰ এটা আমি অধিকাৰ হিচাপে আপোনালোকক আমি আগবঢ়াই দিছোঁ। নাগৰিকসকলে আপোনালোকৰ নাগৰিকৰ হৈ আপোনালোকে কথা পাতিব। ইউ আৰ চিটিজেন, ইউ আৰ নট গভৰ্ণমেণ্ট। আপোনালোকে নাগৰিক কমিটি অৰ্থাৎ নাগৰিকক প্ৰতিনিধিত্ব কৰিব, চৰকাৰক প্ৰতিনিধিত্ব নকৰিব। দেৰ ইজ এ ফাইন বেলেঞ্চ। মই যেতিয়া কথা কওঁ, মই চৰকাৰৰ হৈ কথা কওঁ, মই নাগৰিকৰ হৈ কথা ক'ব নোৱাৰোঁ। DGPয়ে যেতিয়া কথা কয়, চিফ ছেক্ৰেটাৰীয়ে কথা কয়, হি স্পীকছ অন বিহাফ অফ দ্য গভৰ্ণমেণ্ট। কিন্তু ইউ উইল নট স্পীক অন বিহাফ অফ দ্য গভৰ্ণমেণ্ট। আপোনালোকে নাগৰিকৰ কাৰণে কথা পাতিব, নাগৰিকৰ হৈ কথা পাতিব, আৰু সেইকাৰণে দিছ ইজ এ চিটিজেন ইনিচিয়েটিভ অফ আছাম পুলিচ। মই পুনৰবাৰ আজি আপোনালোকে ইয়াত আহি যি বহুমূলীয়া সময় আমাক দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। মই এই মিটিংখন এবছৰমানৰ পৰাই কৰাৰ চিন্তা কৰি আছিলোঁ, কিন্তু আমি গোটেইখিনি থানাত সভাপতিসকলক সুন্দৰভাৱে নিযুক্তি দিব নোৱাৰাৰ কাৰণে সভাখন কিছু পলম হৈ গ'ল। কিন্তু 2 অক্টোবৰৰ পৰা আমি অসমত পূৰ্ণ গতিত থানা কমিটিৰ জৰিয়তে নাগৰিক আৰু পুলিচৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি যাম। মই OC-সকলক অনুৰোধো কৰিম আৰু নিৰ্দেশো দিম যাতে থানা কমিটিৰ চেয়াৰমেনসকলক উপযুক্ত সন্মান প্ৰদৰ্শন কৰে। গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসত থানাৰ সন্মুখৰ পতাকাখন নাগৰিক সমিতিৰ সভাপতিসকলে উত্তোলন কৰিব। আপোনালোকে ব্যৱস্থা ল'ব, তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব, আৰু তেওঁলোকে গণতন্ত্ৰ দিৱস, ৰাষ্ট্ৰীয় দিৱসত তেওঁলোকে আপোনালোকৰ হৈ কাম কৰিব। কাৰোবাৰ কিবা কথা থাকিলে, বোলে এই অধ্যক্ষজন মোক এনেকুৱা কৰিছে, মোৰ ভাল লগা নাই, আপোনালোকে গৈ SPক ক'ব। কোনো যাতে কাৰণতে কাৰো লগত মুখত অপ্ৰয়োজনীয় কথা বতৰা কৈ কনফ্লিক্ট নকৰে। আমি যদি কোনোবা এজন ব্যক্তিক আমি ভাবোঁ যে তেওঁ আমাৰ আশানুৰূপ কাম কৰা নাই, SPয়ে আমাক জনাব। আপোনালোকে যেন সকলোৰ লগত সুন্দৰ সন্মানজনক ব্যৱহাৰ এটা কৰি থাকে, আৰু শেষত
মই অচিসকলক যেহেতু আজি এখন সভাত আহিছে আপোনালোক মই দুটা এটা কথা কৈ সামৰণি মাৰিব খোজো এফিচিয়েন্ট পুলিশ হবৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই মই সব কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মই যেহেতু গৃহমন্ত্ৰী যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব কালিও মই কমিশনাৰ পুলিচক ফোন কৰিছিলো যে অমুকত এফআইআৰ দিব গৈছে অচিজনে বেয়া ব্যৱহাৰ কিয় কৰিছে এফআইআৰখন আপোনালোকে ল'বও পাৰে নল'বও পাৰে আইনৰ কাম কৰাত আমাৰ কোনো হকাবিধা নাই কোনোবাই কৈ আছে মোৰ এটো কেস নলও ল আপোনালোকৰ কথা ললে কি হ'ব নললে কি হ'ব ইট উইল বি ডিসাইডেড এজ পাৰ দা ল কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম কাৰণ আমি সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হ্যাভ অল কাম ফ্ৰম এ মডেষ্ট ফ্যামিলি আমাৰ কোনোবা দেউতা শিক্ষক আছিল কাৰোবাৰ দেউতা কৃষক আছিল কাৰোবাৰ দেউতা প্ৰফেসৰ আছিল কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতা আমাৰ ব্যৱহাৰ সমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে বাকি কঠোৰ হবলৈতো ময়ে কম যে আইন যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ব লাগে কঠোৰ হোৱাত কোনো বাধা নাই অপৰাধীৰ লগত কঠোৰৰ পৰা কঠোৰতম হ'ব লাগে তাৰ কোনো ডেফিনেশন নাই যি ধৰণে আমি আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পাৰো আইনৰ গণ্ডিৰ মাজত আমি যিমান কঠোৰতম হ'ব লাগে আমি সিমান কঠোৰ হ'ব লাগে আৰু ময়ো নিজকে কৰবাত কঠোৰ বুলিয়ে মই বিবেচনা কৰো কিন্তু আইতা এগৰাকীক দেখিলে ককা এগৰাকীক দেখিলে হিৰ নত কৰাটোৱে মোৰ কঠোৰতাত অলপো কটো প্ৰশ্নবোধক চিন নাহে গতিকে মই অচিসকলক আজি আকৌ এবাৰ কিয় 3 বছৰৰ মূৰত আপোনালোকক পাইছো বহুত বিলাক খলনি হৈ গৈছে আপোনালোকে যিমান পাৰে কাম কৰক কষ্টও কৰিছে কামো কৰিছে সব ভাল হৈছে মোৰ কোনো কমপ্লেইন নাই খালি মই তাতে দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয় ব্যৱহাৰটো আমাৰ সুন্দৰ কৰি ৰাখিব লাগে আৰু সাব ব্যৱহাৰ ভাল হলে সোর্স মানুহে আপোনালোকক দিব পুলিশক মানুহে কথা বতৰা কব যে ইয়াত গণ্ডগোল হৈ আছে এইটো কাম কৰিব লাগে ই আছিল জড়িত সেই কাৰণে আপোনালোকে ব্যৱহাৰটো ভাল ৰাখিব কিন্তু ব্যৱহাৰ ভাল ৰাখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব না লাগে হিমানতুলৈকেও যাব না লাগে যে কিছু মানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেসবুকত যাব না লাগে সোশ্যাল মিডিয়াত যাব না লাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি লব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনিয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো অনুমতি আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে ঔপনিষিক আছে সাহিত্যিক আছে আমিতো কতো বাধা নিদিও দেই যে প্ৰপাৰ প্ৰসিডিউৰ আমি ঘৰত যাম সিভিল ড্ৰেছ কৰিম এসপি কম যে স্যাৰ আজি বিহু কমিটিয়ে মোক গান গাব মাতিছে মই গান গাম ফাংচন কৰিম কৰক কোনো অসুবিধা নাই কিন্তু ওসি হৈ পুলিচৰ আপুনি গান গাব নালাগে ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই এই যিবিলাক ফটো মাজে মাজে আহি থাকে হি আমাক অলপ আমনি কৰে ডিসিপ্লিন দা ৰেসপেক্ট টু দা ইউনিফৰ্ম হেতু আমাৰ মেইন কথা ইউনিফৰ্মৰ ৰেসপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব যে আমি যি কৰিম যদি আমাক আইনে অনুমতি দিছে আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয় কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে এই কথাটো আপোনালোকে শিকিব লাগিব তেতিয়াহে আমি অসম আৰক্ষীৰ যেটো
নতুন মানদণ্ড নিৰূপণ কৰিছোঁ সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম মই এছপি সকলক অনুৰোধ কৰিম অক্টোবৰৰ মাজভাগত দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষক সন্মিলন হ'ব ঠিক দুৰ্গা পূজাৰ পিছতেই সেই সময়লৈকে যাতে 2 অক্টোবৰত নাগৰিক সমিতিত কাৰ কেনেকুৱা কাম হ'ল প্ৰপাৰ প্ৰেজেন্টেশ্যন আমাক লৈ আহে কাৰণ এছপি সকলে এটো ভাবিব নালাগে যে নাগৰিক সমিতি ওসি লেভেলত হৈছে ওসিয়ে চাব ইট ইজ দা ডিউটি অফ দা এছপিস টু মেক ইট এ সাকসেসফুল এক্সপেৰিয়েন্স আমাৰ যাতে এটা সুন্দৰ অভিজ্ঞতা হয় এছপি সকলে ওসি সকলক যেতিয়া লগ পাব ক্ৰাইম কনফাৰেন্স হ'ব বিভিন্ন বিষয়ৰ ওপৰত ওসিৰ লগত মিটিং হ'ব থানাত ইনস্পেকশন হ'ব 10 মিনিট সময় থানা কমিটিৰ কাৰণে দি দিব ইন দি মিন টাইম আমি আপোনালোকক ঘাট পুথি পঠিয়াই দিম মাইনোটস কেনেকৈ বনাব লাগে সেইটো দি দিম জমা খৰচৰ এটা একাউণ্ট বহিও দিম কাৰণ কিছু পুঁজিও আমি আপোনালোকক অহা বছৰৰ পৰা দিয়া আৰম্ভ কৰিম